Good morning, students. আজি আমাৰ next topic to হল special files or পৰাই হয় তাৰ আমাৰ আৰু দুই তিনিটা টাইপস আমি চাম তাৰ ভিতৰত next to আছে আমাৰ crossing files এতিয়া crossing files তো দেখিবলৈ কেনেকুৱা হয় এটা ফিগাৰ আছে এই ফিগাৰটোৰ পৰা আইডিয়া ল'ব পাৰা আৰু এটো আমাৰ যেটো হাফ ৰাউন্ড ফাইল আছিল হেইটো ফাইলৰ জাগাত আমি crossing file টো ইউজ কৰিব পাৰো এটো কৈছে যে also known as fishback এই fishback file মানে crossing fileৰ আন এটা নাম কৈছে fishback file okay আৰু ইয়াত কি কৈছে each side of the file has different curves বেলেগ বেলেগ দুটা সাইডত আমাৰ বেলেগ বেলেগ কার্ভ বনোৱা আছে crossing file টোত okay আৰু এটো আমাৰ যেটো হাফ ৰাউন্ড ফাইল তাৰ ঠাইত আমি এটো ফাইলও ইউজ কৰিব পাৰো তাৰপিছত নেক্সট আছে আমাৰ rotary file টো দেখিবলৈ কেনেকুৱা হয় ইয়াৰ পৰা আইডিয়া ল'ব পৰা ফিগাৰটো আছে দিয়া ধুনিয়া আৰু এটো আমাৰ কি কৈছে এটা স্পেশাল মেচিনৰ লগত পোৰ্টেবল মটৰ এটা তাত এটা ফ্লেক্সিবল শাফ্টৰ লগত কানেক্ট কৰি আমি এই rotary ফাইলটো ঘূৰাব পাৰো মানে উইথ দা হেল্প অফ মটৰ উই ক্যান ইউজ দা rotary ফাইল আৰু এটো কোড ইউজ কৰো আমি আমাৰ যিবিলাক জুৱেলাৰী বিলাকটো ধৰিব পাৰা এক্সাম্পলত আমাৰ সৰু সৰু জুৱেলাৰী আছে তাত কিছুমান শাৰ্প কৰ্নাৰ আছে আৰু হেবিলাকত ভাল ফিনিশিং দিয়াৰ কাৰণে আমাৰ rotary ফাইলটো ইউজ কৰিব পাৰো আৰু আমাৰ নেক্সট এক্সপ্লিকেশনস বেলেগো আছে আৰু এক্সাম্পল যেনেকা মোল্ডিং বিলাকো বহুত আমাৰ সেনসিটিভ হয় হেবিলাকটো আমাৰ শাৰ্প কৰ্নাৰ থাকি যাব পাৰে সেই মোল্ডিংৰ যিবিলাক আমাৰ মোল্ড বনোৱা হয় তাতো আমি rotary ফাইল ইউজ কৰি তাক ফিনিশিং দিব পাৰো ঠিক আছে আমি নেক্সট ক্লাছত আৰু স্পেশাল ফাইলছৰ ওপৰত ডিসকাস কৰিম আজি মানে থ্যাংক ইউ